যিসকল ষ্টুডেণ্টে 2026 চনৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। তো তোমালোকৰ বাবে নতুন SOP আহিছে, মানে নতুন ৰুলছ আৰু ৰেগুলেশ্যন আহিছে। মেট্ৰিক পৰীক্ষাৰ বাবে বহুত কঠোৰ হৈছে। আৰু লগতে এটা নিউজ বৰকৈ আহি আছে যে নতুনকৈ এটা ভাইৰাছ ওলাইছে, কৰোণা ভাইৰাছ যেনেকুৱাকৈ ওলাইছিল তেনেকুৱা নিচিনা এটা ভাইৰাছ ওলাইছে, নাম হৈছে নিপা ভাইৰাছ। আৰু এইটো কিন্তু ভাৰতবৰ্ষত পোৱা গৈছে, আমাৰ ওচৰৰ ষ্টেটে ৱেষ্ট বেংগলত ওলাইছে। আৰু 100তকৈ অধিক মানুহক কোৱাৰেণ্টাইন কৰা হৈছে। তো কি হৈছে গোটেইখিনি কথা আলোচনা কৰিম। আৰু এটা কথা বৰকৈ ওলাইছে যে লকডাউন লাগিব পাৰে নেকি, গোটেইখিনি কথা আলোচনা কৰিম। তো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আজি আমি এই কথাটো ডিছকাছ কৰিম যে একোৱে যদি পঢ়ি হোৱা নাই তেনেহ'লে কেনেকুৱাকৈ প্ৰিপেৰেশ্যনটো তোমালোকে আগবঢ়াই নিবা। আৰু তোমালোকৰ এক্সাম হলত এবাৰ CCTV কেমেৰা থাকিব নেকি, লগতে কমন কুৱেশ্যন আদি ক'ত পাবা, গোটেইখিনি কথা ডিছকাছ কৰিম। টোটেল 3টা আপডেট আছে, ভিডিঅ'টো সম্পূৰ্ণ চাবা, গোটেইখিনি কথা ভিডিঅ'টোত আমি আলোচনা কৰিম। আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যিসকল আমাৰ অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে সিহঁতে জানে যে কিমান হেল্পফুল ভিডিঅ' আমি এইকেইদিন দি আছোঁ। আৰু যদি তোমালোকে আইএন ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছা তেনেহ'লে মেট্ৰিকৰ বাবে ভয় নাই। তো তোমালোকে আশা কৰিছোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিছা বুলি। তো ভিডিঅ'টো কণ্টিনিউ কৰোঁ। টোটেল 3টা আপডেট আছে। তো আমি এতিয়া প্ৰথম আপডেটটো লৈ আহিছোঁ। তো চোৱা, এইটো হৈছে নতুন SOP ওলাইছে মেট্ৰিক পৰীক্ষাৰ বাবে। বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে ছাৰ নতুন SOP আহিছে, নিউজ চেনেলবিলাকত দি আছে, বিভিন্ন চেনেলে দিছে, তো মই বুজাই দিব লাগে। তো চোৱা, মই বুজাই দি আছোঁ। তো বহুতো ষ্টুডেণ্টে এখন লৈ ভয় খাই আছে, নিউজ চেনেলবিলাকতো বৰ ভয় লগাকৈ দি আছে যে নতুনকৈ কিছুমান কঠোৰ নিয়ম আহিছে সেৱা বৰ্ডত, যোনখিনি এবাৰ মেট্ৰিক পৰীক্ষাত ফ'ল' হ'ব, যাৰ ফলত লাখ লাখ ষ্টুডেণ্ট হেনো ফেইল হৈ যাব বুলি দি আছে। চেনেলবিলাকত কৈছে যে হাজাৰ হাজাৰ ষ্টুডেণ্ট এবাৰ ফেইল হ'ব এই কঠোৰ নিয়মখিনিৰ বাবে। কিন্তু একো তেনেকুৱা কথা নহয়। কিয় চোৱা, কাৰণ যোনটো চেঞ্জ আহিছে সেইটো কি বুলি কৈছে, চিফ মিনিষ্টাৰে নিজে কৈছে যে এতিয়া কি হ'ব, গভাৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাকেহে তোমালোকৰ ইনভিজিলেটৰ হ'ব পাৰিব এক্সামিনেশ্যন হলবিলাকত। আগতে কি আছিলে, গভাৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাক অকণমান শ্বৰ্ট পৰি গ'লে প্ৰাইভেট স্কুলৰ টিচাৰবিলাককো সেয়া এক্সাম হলত ডিউটি দিয়ে। কিন্তু এতিয়া তেনেকুৱা নহ'ব, এতিয়া অকল গভাৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাকেহে এক্সাম হলত ডিউটি পাব। আৰু কোৱা হৈছে যে অনলি গভাৰ্ণমেণ্ট স্কুলবিলাকতহে এক্সামবিলাক পাতিব, প্ৰাইভেট স্কুলবিলাকত নাপাতে। তো এইটো আগৰ পৰা হৈয়ে আছিলে, কিন্তু এটা প্ৰব্লেম আছিলে, কি হয় দেখা যায় যে কিছুমান প্ৰাইভেট স্কুলৰ টিচাৰে আহি কি কৰে, নিজৰ ষ্টুডেণ্টবিলাকক শিকাই থৈ গুচি যায়। তো আমাৰ আগৰ যোনবিলাক বেটছ আছে তোমালোকে নিজৰ ছিনিয়ৰ বেটছকো সুধিবা, সিহঁতেও এনেকুৱা নিচিনা ইনচিডেণ্ট ক'বই, য'ত সিহঁতে নিজে দেখা পাইছে যে টিচাৰে আহি কিছুমান ষ্টুডেণ্টক শিকাই দিয়ে আৰু বাকীবিলাকে আকৌ নিজে কৰিব লাগে। তো সেইটো একদম ফেয়াৰ নহয়, তো সেইটো বন্ধ হ'ব। তো সেইটো ইমান এটা বেয়া খবৰ নহয়, এইটো ভাল খবৰে হয়। কাৰণ এনেও তোমালোকে নিজৰ স্কুলৰ টিচাৰ দেখা নাপাবা, আগৰ পৰাও এনেই নৰ্মেলি গভাৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাকে বেছিকৈ থাকে, প্ৰাইভেট স্কুলৰ টিচাৰ তেনেকুৱাকৈ নাথাকে। তো সেইটো এটা ইমান এটা ভয় খাব লগা কথা নহয় মই ভাবোঁ। আৰু যোনটো কথা ওলাইছে সেইটো হৈছে যে তোমালোকৰ CCTV কেমেৰা থাকিব। এইটো একো নতুন কথা নহয়, আগতেও CCTV কেমেৰা আছিল মেক্সিমাম স্কুলত, 2-এখন মানত নাথাকে, কিন্তু এবাৰ সেইটো বাধ্যতামূলক কৰিছে। মানে সেইটো ষ্ট্ৰিক্টলি এবাৰ কোৱা হৈছে যে CCTV কেমেৰা কিন্তু থাকিব লাগিব এক্সামিনেশ্যন হলত। আৰু সেইটো থাকিলে ভয় নাখাবা, এনেকুৱা নহয় যে CCTV কেমেৰা আছে মানে তোমালোকে ইফালে সিফালে চাব নোৱাৰিবা, চাব পাৰিবা, কিন্তু সেই নকল নিব চেষ্টা নকৰিবা। বহুতে কি কৰে, কাগজত নকল লিখি আনে, তাৰপিছত সেইখিনি কিন্তু গেটতে চেক কৰিব, গেটত ষ্ট্ৰিক্টলি চেক কৰিব, সেইখিনি কৈয়ে দিছে। তো যোনটো আচলতে ভয় খাব লগা বিষয় হয় সেইটো যোৱা বছৰে কৰি দিছে, সেইটো হৈছে যে 4টা ছেটত MCQ থাকিব, মানে যোনখন OMR চিট থাকিব তোমালোকে 4টা ছেটত কুৱেশ্যন পেপাৰ পাবা, A, B, C আৰু D। তাতে চবৰে মানে সেই MCQখিনি উল্টা পুল্টাকৈ থাকিব। A নম্বৰৰ MCQ 1টো য'ত আছে, B নম্বৰৰ MCQ 1টো সেইটো নহ'ব কিন্তু। তো সেইটোহে, কিন্তু আকৌ 46 নম্বৰ কুৱেশ্যনৰ পৰা একেই থাকিব, সেইটো হয়। আৰু তোমালোকে MCQ আৰু ডেছক্ৰিপটিভত এক্সট্ৰাকৈ পাছ কৰিব লাগিব, সেইটো নিয়ম হয়। তো সেইখিনি যোৱাবাৰে কৰি দিছে, একো নতুন নহয়। আৰু নেক্সট কথাটো হৈছে যে এবাৰ কৈ দিছে যে তোমালোকে ইলেক্ট্ৰনিক গেজেট নিব নোৱাৰিবা, তোমালোকে স্মাৰ্ট ৱাচ আদি নিনিবা। এতিয়া বহুতে মোক কৈছে যে ছাৰ এনালগ ৱাচ নিব পাৰিম নে নাই। তো সেইটো কিন্তু তোমালোকে গেটতে গম পাই যাবাগৈ, যিহেতু পুলিচে চেক কৰিয়ে থাকিব। তাত যদি সেইটো নিব এলাউড আছে তেনেহ'লে নিব দিব, কিন্তু যদি নাই তেনেহ'লে নিদিব। তো সেইটো সুধি ল'ব পাৰিবা তোমালোকে। আৰু ৰাইটিং মেটেৰিয়েলছ লৈ নাযাবা, ঘৰৰ পৰা কিবা কিবি লিখি লৈ নাযাবা, নহ'লে ফচিবা। আৰু নেক্সট কথাটো হৈছে তোমালোকে 8:20ৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। তো তোমালোকে অকণমান আগতীয়াকৈ যাবা, 8টা বজাত যাই ৰৈ থাকিবা এক্সাম হলৰ ওচৰত। আৰু চোৱা, তোমালোকৰ এক্সাম ষ্টাৰ্ট হৈ যোৱাৰ পিছত কেইটাত ষ্টাৰ্ট হ'ব, 9টা মানত ষ্টাৰ্ট হ'ব। 9টাত যদি ষ্টাৰ্ট হৈ যায় তেনেহ'লে 9:30 পিছত আকৌ এক্সাম হললৈ নাযাবা। তো সোনকালে পোৱাকৈ যাবা, নহ'লে কিন্তু তোমালোকে ভালকৈ ৰিজন দিব নোৱাৰিলে কিন্তু পৰীক্ষাত সোমাব নোৱাৰিব, যদিহে বহুত দেৰিকৈ যোৱা। তো সেইটো মনত ৰাখিবা। তো সেইকেইটাহে আচলতে মেইন গাইডলাইনছ হয়, এই SOPখিনি লৈ তোমালোকে ভয় খাব দৰকাৰ নাই। তো এতিয়া আমি আহিছোঁ আমাৰ 2 নম্বৰ আপডেটটোলৈ, যোনটো বহুতো ষ্টুডেণ্টে ভয় খাই আছিলে, মোক সুধি আছিলা যে নতুন ভাইৰাছ হেনো আহিছে। আৰু সেইটো কিন্তু চিৰিয়াছ হয়, ইনষ্টাগ্ৰাম আইডিটো বৰকৈ ভাইৰেল হৈ আছে, আৰু তাৰ ফলত লকডাউন লাগিব পাৰে নেকি। তো চোৱা, এইটো যোনটো ভাইৰাছ হয় এইটোৰ নাম হৈছে নিপা ভাইৰাছ। আৰু ইমান এটা চিৰিয়াছো নহয়, কিন্তু ৱেষ্ট বেংগলত পোৱা গৈছে। আৰু ৱেষ্ট বেংগলত কি হৈছে, 2টা কেছ ওলাইছে, আৰু 100-200 মানুহক কি কৰা হৈছে, কোৱাৰেণ্টাইন কৰা হৈছে। তো কেছ কিন্তু 2টাহে ওলাইছে, বেছি ওলোৱা নাই। আৰু ইমান কম কেছত কেতিয়াও তোমালোকৰ লকডাউন নাহে, আৰু সেইটো ইমান এটা ভাইৰেল ডিজিজো নহয় যে ইমান স্প্ৰেড হ'ব। তো আমাৰ মেডিকেল ফিল্ড অকণমান ডেভেলপ হৈছে, তো সেইটো দি ইমান এটা প্ৰব্লেম নহয়। আৰু এইটো প্ৰতি বছৰে এনেকুৱা নিচিনা নিউজ তোমালোকে পাবা। এতিয়া কি দিছে, নিপা ভাইৰাছ আহিছে, 100তকৈ অধিক মানুহ কোৱাৰেণ্টাইনত আছে।
তো সেইটো কাৰণে কি হ'ব ক'ভিডৰ ষ্টাইলত হ'ব নেকি তো এইটো একদম ভুল খবৰ হয় আৰু যোনটো এইটো প্ৰতি বছৰে ওলাই থাকে 2024 ওলাইছিল যে কৰোনাৰ হেনো 4th ৱেভ ওলাব 25ৰ মেট্ৰিক পৰীক্ষাৰ আগতে ওলাইছিল যে HMPV ভাইৰাছ ওলাইছে লকডাউন লাগি যাব তো তেতিয়াও একো নহ'ল আৰু এতিয়া আকৌ ওলাইছে যে নিপা ভাইৰাছ আহিব তো এইটো প্ৰতি বছৰে ওলাই প্ৰতি বছৰে নিউজ চেনেলবিলাকে এইবিলাক বাতৰি দিয়ে যাতে ভিউজ পায় কিন্তু এইটো আচলতে তেনেকুৱা কথা নহয় তো কোনোবাই যদি সেয়া ভাবি পঢ়া নাই তেনেহ'লে ভুল কৰি আছে কাৰণ 100% মেট্ৰিক পৰীক্ষা হ'বই মেট্ৰিক পৰীক্ষা কিন্তু নোহোৱা নিচিনা নহয় মেট্ৰিক পৰীক্ষা হ'বই 100% আৰু লকডাউন নালাগে কোনো পধ্যে লকডাউন নালাগে একো তেনেকুৱা চিৰিয়াছ ভাইৰাছ নহয় তেনেকুৱা নিচিনা একো তোমালোকৰ চিৰিয়াছ ক্ষতি কৰা নাই তো সেইটো কাৰণে সেইটো নহ'ব আৰু চোৱা নেক্সট হৈছে ডাইৰেক্ট কমন চিৰিজ আমি লৈ আনিছোঁ তো তোমালোকৰ যদি এতিয়ালৈ একোৱে পঢ়ি হোৱা নাই তেনেহ'লে কি চাবা তেনেহ'লে কিন্তু কমন কুৱেশ্যন অকণমান ডিপেণ্ড হ'ব লাগিব কাৰণ এতিয়াতো এফালৰ পৰা কিতাপখন পঢ়ি যাব নোৱাৰা তো তোমালোকৰ বাবে আমি ডাইৰেক্ট কমন চিৰিজ ষ্টাৰ্ট কৰিছোঁ তাত কি হ'ব তাত যোনখিনি টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহে আৰু যোনখিনি কুৱেশ্যন মানে আহিয়ে থাকে মানে একদম অহা চান্স খুবেই বেছি সেইখিনি এই ভিডিঅ'খিনিত মই কভাৰ কৰি দিছোঁ তো গোটেইখিনি ছাবজেক্টৰ কাৰণে চাবা তো এটলিষ্ট ফেইল কিন্তু নোহোৱা তোমালোকে 100% ফেইল নোহোৱা তোমালোকে ভিডিঅ'খিনি চাবা আৰু লগতে ছায়েন্সৰ কাৰণে ভিডিঅ' আহি আছে কাইলৈ লগতে ইলেক্টিভখিনিও দিবৰ কাৰণে চেষ্টা কৰিম তো কাইলৈ তোমালোকৰ ছায়েন্সৰ কাৰণে ডাইৰেক্ট কমন আহি আছে আৰু ইলেক্টিভ ছাবজেক্ট কাৰ কি আছে কমেণ্ট কৰি জনাবা তেতিয়াহে আমি গম পাম যোনটো ইলেক্টিভ ছাবজেক্টৰ কাৰণে বেছি কমেণ্ট আহিব সেইটো ইলেক্টিভ ছাবজেক্ট আমি আগতে কভাৰ কৰিম আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰিবা লিংকটো মই পিন কমেণ্টত দি থৈ দিম তোমালোকে ক্লিক কৰিলে পেজটো অ'পেন হ'ব পেজটো তোমালোকে ফ'ল' কৰি ল'বা আমাৰ হোৱাটছএপ পেজটো আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা